শুনিছো সাৱধান এতিয়া নলবাৰীৰ মহিলাক জোকাই নলব নলবাৰীত এতিয়া মহিলাক জোকাই বিপদ মাতি নানিব কিয়নো নলবাৰীত এতিয়া মহিলা জোকালে বিপদত পৰিব আপুনি নলবাৰীৰ খাৰজাৰা আশ্ৰমত আজিৰে পৰা এমএছআৰ কিক বক্সিং এছ'চিয়েশ্যন নলবাৰীৰ উদ্যোগত আৰু ABCD আৰু নলবাৰী মহাবিদ্যালয়ৰ মহিলা উন্নয়ন কোষৰ সহযোগত অনুষ্ঠিত কৰা হৈছে 15 দিনীয়া আত্মৰক্ষাৰ কৰ্মশালা এমএছআৰ কিক বক্সিং এছ'চিয়েশ্যনৰ নলবাৰীৰ সভাপতি দিগন্ত মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক ডাক্তৰ উমেশ চক্ৰৱৰ্তীৰ লগতে নলবাৰী পৌৰসভাৰ পৌৰ নেত্ৰী জয়শ্ৰী তালুকদাৰ ABCDৰ উপসভাপতি দিলীপ তালুকদাৰ অসম কম্ফু কাউন্সিলৰ সভাপতি গৌতম দাস সুকন্যাৰ সভানেত্ৰী ৰজি ভট্টৰ লগতে নলবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ ৰঞ্জনা ভট্টাচাৰ্য ট্ৰায়কৰ নলবাৰী জিলাৰ সভাপতি ভূপেন কুমাৰ দাস আদি প্ৰায় অৰ্ধ শতাধিক মহিলা যুৱতীৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে আজিৰ এই আত্মৰক্ষা কৰ্মশালাত অংশগ্ৰহণ কৰে আজিৰ এই অনুষ্ঠানটোৰ আঁত ধৰে এমএছআৰ কিক বক্সিং এছ'চিয়েশ্যন নলবাৰীৰ সাধাৰণ সম্পাদক চন্দন শৰ্মাই কৰ্মশালাটো শিকি অন্তত আমাৰ অলপ হ'লেও সকাহ হ'ব এইখিনি কৈ মই মোৰ সম্ভাৱনা সামৰণি মাৰিলোঁ ধন্যবাদ জনাইছোঁ আমাৰ নলবাৰী পৌৰ নেত্ৰীক খুব নলবাৰী পৌৰসভাত বহুত সমস্যা আছে তাৰ মাজত তেখেতসকলে সমস্যাসমূহ সমাধান কৰাৰ কাৰণে সদায় চেষ্টা কৰি আছে আৰু তেখেতে সামাজিকভাৱেও যথেষ্ট সক্ৰিয় আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ কিক বক্সিং এছ'চিয়েশ্যনৰ কৰ্মকৰ্তা ইয়াৰ পিছতে আমাৰ নলবাৰী সভাপতি ভূপেন্দ্ৰ দাসক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে ধৃতিৰাজক অনুৰোধ জনাইছোঁ সকলৰ কাৰণে বিশেষভাৱে এইটো কৰা আমি সকলোৱে জানো যে বৰ্তমান সময়ত যিটো আমাৰ সামাজিক অৱস্থা এই অৱস্থাত এবাৰ ৰাতিপুৱা ঘৰৰ পৰা মানুহ ওলাই গ'লে গধূলি সময়লৈকে ৰাতি সময়লৈ সকলো কাম মন সামৰি সুস্থ সবলভাৱে ঘৰলৈ পুনৰ ঘূৰি আহিব পাৰিবনে নাই এইটো ঘৰত সকলোৰে কাৰণে আজিকালি চিন্তা হয় যিকোনো এজন মানুহ ঘৰৰ পৰা যেতিয়া ওলাই যায় কাৰণ বিভিন্ন ধৰণৰ ঘটনা ঘটিব পাৰে বিভিন্ন দুৰ্ঘটনা ঘটিব পাৰে আক্ৰমণ আদি ঘটিব পাৰে প্ৰাকৃতিক দুৰ্যোগ আদি হ'ব পাৰে এইবিলাক চব হ'ব পাৰে সেইটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হয় কিন্তু সামাজিক অৱস্থা একেবাৰে যেতিয়া ভাঙি পৰে তেতিয়া বিভিন্ন অসামাজিক তত্ত্বৰ আক্ৰমণৰ বলি সকলো হয় বিশেষকৈ মহিলাসকল বেছিকৈ হয় আৰু আমি যোৱা কিছুদিন ধৰি যেতিয়া টিভি আদিত কিছুমান বস্তু দেখোঁ আৰু এইবিলাক বস্তু টিভিত বেছিকৈ দেখুৱাই থাকে যে এজনী ছোৱালীক এজনী মহিলাক ৰাস্তাত কোনোবা এজনে আক্ৰমণ কৰিছে কি শিকায় যে আমি যেতিয়া বাহিৰলৈ ওলাই যাম তেতিয়া বহু ক্ষেত্ৰত সমাজৰ বাহিৰৰ মানুহে আমি যেতিয়া বিপদত পৰোঁ আমাক সহায় কৰে সেইকাৰণে বাচি আছোঁ আমি সকলোৱে কিন্তু তাৰ মাজতো বহু সময়ত আমাক কোনেও সহায় নকৰে আমি অকলে হৈ পৰোঁ আৰু সেইকাৰণেই আচলতে আজিকালিতো মহিলা কওঁ আমি ছোৱালী ল'ৰাৰ সমানে ছোৱালী সকলোৱে বাহিৰত সমানে চাকৰি কৰিবলৈ ওলাই যায় বিভিন্ন সামাজিক কামত ওলাই যায় পঢ়া শুনাৰ কাৰণে সকলোৱে ওলাই যায় গতিকে বিশেষকৈ ছোৱালীবিলাকৰ কাৰণে মহিলাবিলাকৰ কাৰণে আত্মৰক্ষাৰ কৌশল মানে আমি যেতিয়া কৰিবলৈ পাই আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ কাৰণ যিটো প্ৰগ্ৰেম আছে নলবাৰী মহাবিদ্যালয়ৰ যিটো ওমেন ডেভেলপমেণ্ট চেল এইটো একচুৱেলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো UGC বুলি কয় ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনৰ উদ্যোগত অনুষ্ঠিত মানে গঠন হোৱা এটা চেল হয় আৰু আমি মহিলাৰ উন্নয়নৰ কাৰণে বিভিন্ন কাম কাজ কৰিব চেষ্টা কৰি আছোঁ কিন্তু যেতিয়া এনেকুৱা চেল্ফ ডিফেন্সৰ প্ৰগ্ৰেম দেখা পাইছোঁ তেতিয়া বাইদেউ একচুৱেলি ডক্টৰ ৰঞ্জনা ভট্টাচাৰ্য বাইদেউ আমাৰ নডেল টিচাৰ হয় বাইদেৱে যেতিয়া এই প্ৰগ্ৰেমটোৰ কথা কৈছিল তেতিয়া আমি চবে খুব উৎসাহিত হ'লোঁ আৰু ভাবিলোঁ যে এইটো এটা যথেষ্ট দৰকাৰী অনুষ্ঠান আমি যদি ইয়াতে সহযোগিতা কৰিবলৈ পাম আমি ভাল পাম
আৰু সেয়ে আমি সহযোগিতা কৰিছোঁ আৰু এই যিটো সেলফ ডিফেন্স এইটো আচলতে আত্মৰক্ষা আত্মসুৰক্ষা এইটো আচলতে আমাৰ সকলোৰে কাৰণে যথেষ্ট দৰকাৰী মই ইয়াতে এটাই কথা ক'ম যে আজিকালি যিটো জেণ্ডাৰ মানে লিংগভিত্তিক বৈষম্যতা নাই সকলো পুৰুষ আৰু সকলো নাৰীয়ে আজিকালি সমানেই গুৰুত্বপূৰ্ণ সকলোৰে এভৰি লাইফ ইজ একচুৱেলি ইম্পৰ্টেণ্ট গতিকে ইয়াতে জেণ্ডাৰ বুলি কোনো যিহেতু কথা নাই সকলোৱে যাতে ভাল ধৰণে পৃথিৱীত চলি ফুৰি থাকিব পাৰে তাৰে কাৰণে আত্মৰক্ষাৰ যথেষ্ট দৰকাৰ 7 দিনীয়া ইয়াত প্ৰশিক্ষণ এটা কৰ্মশালা অনুষ্ঠিত কৰিছে তাৰ কাৰণে তেখেতসকল অভিনন্দনৰ পাত্ৰ আৰু মই আশা কৰিছোঁ আমাৰ নলবাৰী অঞ্চলৰ সমূহ মহিলা বা ছোৱালীয়ে এই কৰ্মশালাত ভাগ ল'ব আৰু নিজকে উপকৃত কৰিব বৰ্তমান সময়ত যিহেতু পঢ়া শুনাৰ কাৰণে বিভিন্ন কৰ্মৰ কাৰণে ব্যৱসায়ৰ কাৰণে আমাৰ পুৰুষৰ লগত মহিলাসকল সমানেই ঘৰৰ বাহিৰলৈ ওলাই যাব লগা হয় সেই ক্ষেত্ৰত এই মহিলাসকলৰ সুৰক্ষাৰ কথাটো খুব প্ৰয়োজনীয় হৈ পৰে আৰু এই সময়ত আমি দেখিছোঁ বিভিন্ন আক্ৰমণৰ বলি সঘনাই মহিলাসকল হৈ গৈছে এটা অসুৰক্ষাৰ পৰিৱেশ গোটেই সমাজতে বিয়পি পৰিছে বাকী চেইন টানি নিয়া সোণৰ চেইন বা মানি বেগ নিয়া এইবিলাকতো সাধাৰণ ঘটনা কিন্তু শাৰীৰিক আক্ৰমণৰ বলিও আমাৰ মহিলাসকল হৈছে আৰু এই আক্ৰমণৰ পৰা ৰক্ষা কেনেকৈ পাব পাৰি মই ভাবোঁ আমাৰ এই যে 7 দিনীয়া ইয়াত কৰ্মশালা হ'ব এই কৰ্মশালাত উদ্যোক্তাসকলে মহিলাসকলক উপযুক্ত প্ৰশিক্ষণ দি নিজৰ সুৰক্ষাৰ কাৰণে তেখেতসকলক সকলোকে আচলতে এই সুৰক্ষাৰ কাৰণে তেখেতলোকক সক্ষম কৰি তুলিব সেইটো হ'লে এটা সমাজৰ খুব ডাঙৰ ভাল কাম কৰা হ'ব আমি ইয়াকে আশা কৰিছোঁ MSR কিকবক্সিং এছ'চিয়েশ্যন নলবাৰী জিলা এনিবডি কেন ড্ৰিম NGO আৰু নলবাৰী মহাবিদ্যালয়ৰ উমেন ডেভেলপমেণ্ট চেলৰ উদ্যোগত আজি আমি নলবাৰীৰ এখন ইতিহাস প্ৰসিদ্ধ আশ্ৰম 1000 শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ খাৰজাৰা আশ্ৰমত মহিলাসকলৰ বাবে আত্মৰক্ষাৰ কৌশল আৰু এখন প্ৰশিক্ষণ দিয়াৰ কাৰণে আমি এখন কৰ্মশালাৰ আয়োজন কৰিছোঁ যিখন আজিৰ পৰা আমাৰ শুভাৰম্ভ হৈছে যথেষ্টখিনি মহিলা ইয়াতে যোগদান কৰিছে ইয়াত আমি তেখেতসকলক বিভিন্ন সময়ত মহিলাসকলে যিখিনি ৰাস্তাত মানে অসুবিধাৰ সন্মুখীন হয় যেনেকৈ মোবাইল গাড়ী লৈ যোৱা বা চেইন টানি লৈ যোৱা বিভিন্ন দুষ্কৃতিকাৰীৰ কবলত পৰে আৰু তেওঁলোকে নিজকে ৰক্ষা কৰিব নোৱাৰে তেনেকুৱা কেতিয়াবা বিভিন্ন ডাঙৰ দুৰ্ঘটনাও হৈ যায় এনেকৈ তো সেইখিনিৰ পৰা কেনেকৈ তেওঁলোকে বাচিব পাৰে বা তেনেকুৱা ধৰণৰ দুষ্কৃতিকাৰীক কেনেকৈ বশ কৰিব পাৰে তাৰ প্ৰশিক্ষণ দিয়াৰ ইয়াত ব্যৱস্থা কৰা হৈছে লগতে অতি প্ৰয়োজনীয় বুলি ভাবি আমি মেডিকেল ইমাৰ্জেঞ্চিৰো এটা এদিনীয়া ইয়াতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আৰু আইনৰ বিষয়েও আমি যিখন আমাৰ ভাৰতীয় ন্যায় সংহিতা নতুন আইন আহিছে এই আইনখনৰ বিষয়ে নতুন প্ৰশিক্ষণ দিয়াৰ আমি ইয়াত ব্যৱস্থা কৰিছোঁ ইয়াতে যথেষ্ট সংখ্যক মহিলা ইতিমধ্যে আজি আহিছে আমাৰ উদ্বোধনী অনুষ্ঠানতে যোগদান কৰিছে আৰু হয়তো কিছু মহিলা আমি কালিৰ পৰা পাম অহাকালি ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ প্ৰশিক্ষণ চলি থাকিব গতিকে মই ইয়াৰ জৰিয়তে আৰু যদি কোনোবা মহিলা আহিব বিচাৰে তেখেতসকলকো মই আমন্ত্ৰণ জনাইছোঁ তেখেতসকলে আহি আমাৰ এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰক ধন্যবাদ নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।